নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন, য'ত টোটেল 367টা পদৰ বাবে আবেদন বিচাৰিছে। গুৱাহাটী হাইকোৰ্টৰ পৰা আহিছে এই এডভাৰটাইজমেণ্টটো, য'ত প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ বাবে পদ আছে। গতিকে ভিডিঅ'টি মিছ নকৰিব, শেষলৈ চালে গোটেইখিনি কথা গম পাব। অনলাইন যোগে আবেদন কৰিব লাগিব। 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 15 জুলাইৰ পৰা, আৰু 31 জুলাইলৈকে সময় থাকিব অনলাইন যোগে আবেদন কৰা। আবেদনৰ ফিজ হ'ল SC/STৰ বাবে 250 ৰুপিজ আৰু আদাৰ কেটেগৰীৰ হয় 500 ৰুপিজ। পষ্টটোৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। দৰমহাৰ স্কেল হৈছে 14,000ৰ পৰা 70,000। গ্ৰেড পে থাকিব 6,200 টকা। আৰু এয়া দেখিছে, বজালীত 9টা, বাক্সাত 2টা, বৰপেটা 8টা, বিশ্বনাথত 12টা, বঙাইগাঁৱত 4টা, কাছাৰত 9টা, চৰাইদেউত 25টা, চিৰাঙত 5টা, দৰঙত 16টা, ধেমাজিত 6টা, ধুবুৰীত 13টা, ডিব্ৰুগড়ত 8টা, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাইত 13টা, যোৰহাটত 15টা, কামৰূপ মেট্ৰত 22টা, কামৰূপ আমিনগাঁৱত 10টা, কাৰ্বি আংলঙত 12টা, কোকৰাঝাৰত 9টা, লখিমপুৰত 8টা, মাজুলীত 6টা, মৰিগাঁৱত 14টা, নগাঁৱত 11টা, নলবাৰীত 10টা, শিৱসাগৰত 3টা, শোণিতপুৰত 16টা, চাউথ চালমাৰাত 26টা, শ্ৰীভূমিত 12টা, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা আৰু ৱেষ্ট কাৰ্বি আংলঙত 6টা। অল টোটেল 367টা পদ আছে। আৰু যাৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। কম্পিউটাৰত নলেজ লাগিব। মিনিমাম 3 মান্থছৰ চাৰ্টিফিকেট থাকিব লাগিব। অফিচিয়েল লেংগুৱেজ অফ আছাম, অসমীয়া জানিব লাগিব। আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব লাগিব। এজ লিমিটটো মিনিমাম 18 বছৰ, মেক্সিমাম 40 বছৰ জেনেৰেলৰ বাবে। আদাৰ কেটেগৰী কেণ্ডিডেটছে ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। চিলেকশ্যন প্ৰচিডিউৰত কমন ৰিটেন টেষ্ট এটা হ'ব, তাৰপাছত কম্পিউটাৰ স্কিল টেষ্ট হ'ব আৰু অৱশেষত ভাইভা হ'ব। আৰু অনলাইন যোগে আবেদন কৰাৰ বাবে www.gsconline.gov.in এই ৱেবছাইটটোত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। বাকী কথাখিনি এডভাৰটাইজমেণ্টখন আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি পেলাই পঢ়ি চাব। কিবা কনফিউজন থাকিলে কমেণ্ট কৰি সুধিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।